চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই সপোনক যেন বাস্তৱ ৰূপ দিবলৈ কাম কৰি থকাৰ কথা উল্লেখ গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ। বিশেষকৈ থলুৱা যুৱক যুৱতীসকলে যাতে স্বনিৰ্ভৰশীল হ'বলৈ উৎসাহিত হয়। গৰুখুটি কৃষি প্ৰকল্প চাবলৈ পৰ্যটক আহিবই বুলি মন্তব্য পদ্ম হাজৰিকাৰ। গৰুখুটি প্ৰতিষ্ঠা বৰ্ষৰ উদযাপনৰ প্ৰসংগত কৰিছে অধ্যক্ষগৰাকীয়ে। এই প্ৰকল্প প্ৰতিষ্ঠা দিৱস চৰকাৰৰ চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প পৰ্যটকৰ আকৰ্ষণৰ গঢ়ি তোলা পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গৰুখুটি প্ৰকল্পক নিৰ্মাণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে আৰু আমি সকলোৱে এই চিন্তাৰে কাম কৰিছোঁ। আমাৰ ইয়াত একুৱা পাৰ্কৰ তেনেকৈ ধৰণে হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম চিলড্ৰেন পাৰ্ক নিৰ্মাণ কৰিবলৈ লোৱা হৈছে আৰু ইয়াতে কেনেকৈ আমি আমাৰ ৰাস্তা পদূলিবিলাক নিৰ্মাণ হ'ব এই পৰিকল্পনাবিলাক চলি আছে। আৰু ইয়াতে মাছ, মাংস, গাখীৰ, কণী উৎপাদন থলুৱাভাৱে উৎপাদিত কৰিব পাৰোঁ। আপোনালোকেতো দেখিছে ইয়াত মিস্ত্ৰী যোগালীৰ পৰা আৰম্ভ কৰি যিখিনি কাম কাজ কৰিছে গোটেইখিনি থলুৱা